নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগত সম্ভাষণ জনাইছোঁ। আজি আমি কাহিলী পুৱাতে ওলাইছোঁ এখন বিশেষ ঠাইলৈ, প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে পৰিপূৰ্ণ এখন ঠাই। এয়া ফাইনেলি আমি আহি পালোঁ আমাৰ আজিৰ গন্তব্যস্থান। এক সুন্দৰ লোকেশ্যন, এক সুন্দৰ পৰিৱেশ, আৰু এই ঠাইটো হৈছে চান্দুবি বিল। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত মই উপস্থিত আছোঁ অসমৰ এগৰাকী অত্যন্ত প্ৰতিভাশালী জনপ্ৰিয় কণ্ঠশিল্পী, উদীয়মান কণ্ঠশিল্পী প্ৰতাপ হাজৰিকাৰ এটি নতুন গীত হিমানীৰ শ্বুটিংস্থলীত। আৰু এই শ্বুটিংস্থলীতে প্ৰতাপ হাজৰিকাৰ এই নতুন গীতটো চিত্ৰগ্ৰহণ চলি আছে। গতিকে বন্ধুসকল আহক, মই আজি এই শ্বুটিংস্থলীৰ পৰা আপোনালোকক এই গীতটোৰ কিছু অংশ দেখুওৱাৰ এক প্ৰয়াস কৰিম। এইফালে পিছফালে এয়া ইতিমধ্যে শ্বুটিং আৰম্ভ হৈছে, গতিকে আপোনালোকক ইয়াৰে পৰা মই আজি কিছু অংশ দেখুৱাই যাম। হয় বন্ধুসকল, এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে আজিৰ এই মিউজিক ভিডিঅ'টোৰ কণ্ঠশিল্পী প্ৰতাপ হাজৰিকা। প্ৰতাপ, কেনেকুৱা? ভাল ভাল, বহুত ভাল। আচ্ছা, বাকী শ্বুটিং কেনেকুৱা চলিছে? শ্বুটিং ভালে চলি আছে। আজি ৰাতিপুৱাৰ পৰা শ্বুটিং চলিছে। আচ্ছা আচ্ছা আচ্ছা। আৰু আমাৰ জিতেন্দ্ৰই কৰিঅ'গ্ৰাফাৰ কৰিছে সেইখিনি। আৰু বাকী গীতটোৰ মিউজিক মিউজিক আমাৰ সুমন কলিতাই কৰিছে। সুমন দা হয়, সুমন দা বুলি মাতো। আৰু বহুত ভাল কৰিছে মিউজিকখিনি, গানটো ভালেই হৈছে, বহুত ভাল হৈছে। আচ্ছা আচ্ছা। বাকী গীতটোলৈ তুমি কিমান আশাবাদী? বহুত আশাবাদী। আৰু মই আশাবাদী কৰি হ'লেও নহ'ব, আমাৰ অসমৰ ৰাইজে আঁকোৱালি লয় যেন মৰমেৰে। সেইটো অসমৰ ৰাইজলৈ তুমি কি আহ্বান জনাবা? আহ্বানটো সেইটোৱে আৰু, যেন মৰমেৰে আঁকোৱালি লয় আৰু গানটো যেন বহুত মৰমেৰে আৰু মই যিমানখিনি মৰম কৰিছোঁ, ৰাইজে যেন মোক সিমানখিনি মৰম কৰে। অসমৰ ৰাইজে নিশ্চয় কৰিব। হয়, ৰাইজে মৰম নিশ্চয় দিব। বাকী গীতটো তুমি কেতিয়ালৈ ৰিলিজ কৰিম বুলি ভাবিছা? গীতটো মই 22 তাৰিখে সন্ধিয়া 6টামান বজাত ৰিলিজ কৰিম বুলি ভাবিছোঁ। আৰু আচ্ছা, গোটেইখিনি ঠিক আছে। 22 তাৰিখ অসমৰ ৰাইজে নিশ্চয় গীতটো আঁকোৱালি ল'ব। বাকী তোমাক শুভেচ্ছা জনাইছোঁ। আমি কামনা কৰোঁ যে অসমৰ ৰাইজে গীতটো আঁকোৱালি লওক। ভাল লাগিল। আৰু সঁচাকৈয়ে মই আকৌ শেষত কৈছোঁ, আপোনালোকে যেন গানটো শুনে আৰু মৰমেৰে আদৰি লয় আৰু লাইক শ্বেয়াৰ কমেণ্টখিনি কৰিব। ধন্যবাদ, ভাল লাগিল। ধন্যবাদ। দিয়া কথা পাতি থাকা। দেখাই দিয়া যা তাৰ পৰা কোৱা। বন্ধুসকল, এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে এই মিউজিক ভিডিঅ'টোৰ নায়িকাৰ চৰিত্ৰত অভিনয় কৰা এয়া স্মৃতি ৰেখা কলিতা। হয়, তোমাক প্ৰথমতে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। বন্ধুসকল, স্মৃতি ৰেখা কলিতা যদিও নৱাগত অভিনেত্ৰী, তথাপিও আজি মই দিনটো ইয়াতে উপস্থিত থাকি দেখিছোঁ তেখেতে যথেষ্ট প্ৰতিশ্ৰুতি সম্পন্ন এগৰাকী অভিনেত্ৰী, এগৰাকী দক্ষ অভিনেত্ৰী ভৱিষ্যতলৈ হ'ব। বাকী স্মৃতি, কেনেকুৱা তোমাৰ অনুভৱ কেনেকুৱা? খুব ভাল লাগিছে। নতুন নাজানো কিমান ভাল কৰিব পাৰিছোঁ, আগলৈ আৰু চেষ্টা কৰিম। আপোনালোকে খুব সহায় কৰিছে, বহুত বহুত ধন্যবাদ। আৰু আশা কৰোঁ গীতটো সকলোৱে আঁকোৱালি লওক, মৰম দিয়ক। অসমৰ ৰাইজে সকলোৱে আহ্বান জনাবা? সকলোকে মই আহ্বান জনাব বিচাৰোঁ যে গানটো বহুত ধুনীয়া গান হয়, বহুত ভাল গান হয়। সকলোৱে যাতে আদৰি লয়, সকলোৱে মৰম দিব। ইমান কষ্টৰে সকলোৱে কৰিছে, সকলোৱে যাতে ছাপোৰ্ট কৰে। নিশ্চয় নিশ্চয়। তোমাকো এই চেগতে আমি শুভেচ্ছা জনাইছোঁ। তোমাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। আগলৈ আৰু ভাল ভাল কাম কৰি যোৱা। ধন্যবাদ। ধন্যবাদ।
বন্ধুসকল এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে আজিৰ এই মিউজিক ভিডিঅ'টোৰ ভিডিঅ' পৰিচালক এয়া জিতেন্দ্ৰ নাথ। নমস্কাৰ দেই। কেনেকুৱা চলিছে? খুব ধুনীয়া লাগিছে আৰু খুব ধুনীয়া গান এটা আহি আছে আৰু গানটো কোনে গাইছে মই ক'ব বিচাৰিছোঁ। গানটো গাইছে প্ৰতাপ হাজৰিকা আৰু গানটোৰ নাম হৈছে ও মালিনী। আৰু দাদা আমাক হেল্প কৰি আছে আৰু দাদাৰ চেনেলত আমাৰ কিছুমান শ্বুটিঙৰ দৃশ্য আহিব, সেইখিনি আপোনালোকে চাব। আৰু গানটো আমি অহা 22 ডিচেম্বৰত ৰিলিজ কৰি আছোঁ। আশা কৰোঁ আপোনালোকে গানটো যেতিয়া ৰিলিজ হ'ব আপোনালোকে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাক আগবঢ়াত সহায় কৰিব। এইখিনি মোৰ ফালৰ পৰা থাকিল আৰু শ্বুটিং অলপ বাকী আছে। আৰু দাদাই কেনেকুৱা পালে শ্বুটিং যায় এইটো দাদাই জনাব। নিশ্চয় মইতো ভালেই পাইছোঁ। মই ৰাতিপুৱাৰ পৰা আছোঁ আজি প্ৰতাপ হাজৰিকাৰ নিমন্ত্ৰণ ক্ৰমে আজি আমি ইয়াত আহি দিনটো থাকিলোঁ। যথেষ্ট কষ্ট কৰিছে পৰিচালকে, যথেষ্ট কষ্ট কৰা আমি দেখিছোঁ। এতিয়ালৈকে কাম কৰি আছে, খোৱা বোৱা এতিয়ালৈকে হোৱা নাই, কাম কৰি আছে, কেৱল কামেই কৰিছে। গতিকে আপোনাকো আমি শুভেচ্ছা জনাইছোঁ এই ভিডিঅ'টোৰ বাবে। ধন্যবাদ। বন্ধুসকল, এইদৰে মই আজি গোটেই দিনটো অসমৰ এগৰাকী প্ৰতিভাশালী উদীয়মান কণ্ঠশিল্পী প্ৰতাপ হাজৰিকাৰ হিমানী গীতটোৰ শ্বুটিং স্পটত উপস্থিত থাকি আপোনালোকক এই শ্বুটিঙৰ কিছু অংশ দেখুওৱাৰ এক প্ৰয়াস কৰিলোঁ। আৰু এই গীতটো অহা 22 ডিচেম্বৰ তাৰিখে ইউটিউবৰ মাধ্যমেৰে আপোনালোকে চাব পাৰিব। গতিকে আপোনালোক সকলোকে এই গীতটো ইউটিউবৰ জৰিয়তে চাই এই গীতটোক মৰম দিবৰ বাবে মই আপোনালোকক অনুৰোধ কৰিলোঁ। আৰু এই গীতটো আপোনালোকে চোৱাৰ লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি উদীয়মান প্ৰতিভা প্ৰতাপ হাজৰিকাৰ সাংগীতিক যাত্ৰাত এক অংশীদাৰ হ'বৰ বাবে মই আপোনালোকক অনুৰোধ কৰিলোঁ। আৰু এইদৰে আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।